ফি ৱেইভাৰ স্কিম 2026-2027 কণ্টিনিউ কৰা হ'ব। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে, যিবোৰ ছাত্ৰ ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়াৰ, BA BSc, BCom ফাৰ্ষ্ট ইয়াৰ নাইবা MA MSc MCom ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'বা বা লৈছা, সকলোলৈ এই ভিডিঅ'টো। আৰু যিবোৰ ষ্টুডেণ্টে প্ৰিভিয়াছ ইয়াৰত এইচএছ, BA BSc BCom বা MSc MCom MA এডমিশ্যন লৈছা, সকলোলৈ এই ভিডিঅ'টো। ফ্ৰী এডমিশ্যন বা ফি ৱেইভাৰ ৰিগাৰ্ডিং এটা ইতিমধ্যে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনে বা হায়াৰ এডুকেশ্যনে এটা নটিফিকেশ্যন দিছে যে ফি ৱেইভাৰ কেনেকুৱা হ'ব বা ক্ৰাইটেৰিয়া কেনেকুৱা হ'ব, এভৰিথিং। ইতিমধ্যে মই ভিডিঅ'টো দিছোঁ, বহুতে কনফিউজন হৈ আছিলে, সেইকাৰণে ভাবিলোঁ যে কনফিউজন কেইটা ভালকে বুজাই দিওঁ। ফাৰ্ষ্ট অফ অল কথা যে যিবোৰ ষ্টুডেণ্ট 2026 বৰ্ষত এইচএছ ফাৰ্ষ্ট ইয়াৰ, তাৰপিছত BA BSc BCom MA MSc MCom ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'বা, যদি তোমাৰ ঘৰৰ ইনকাম বিল' 4 লাখ থাকে, দেন তোমালোকে কি কৰিব পাৰিবা, ফি ৱেইভাৰ ছেকশ্যনত আহি যাবা। তাৰে কাৰণে কোনো টেনশ্যন ল'ব লগা নাই, বা তোমালোকে ফ্ৰী এডমিশ্যন পাবা কলেজত, তোমালোকে ফ্ৰী এডমিশ্যন পাবা। তোমালোকে তাৰে বাবে তোমালোকে কি কৰিব লাগিব, ইনকাম চাৰ্টিফিকেট দিব লাগিব, নাইবা তোমালোকৰ ঘৰৰ ৰেচন কাৰ্ড। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছিলে ৰেচন কাৰ্ড হ'লে হৈ যায়। চ' ইনকাম চাৰ্টিফিকেট ভেলিড, যদি ইনকাম চাৰ্টিফিকেট আছে, ভেলিড ইনকাম চাৰ্টিফিকেট চাৰ্কল অফিচৰ পৰা দিয়া হয়, বা তোমালোকে মৌজাদাৰৰ থ্ৰু দি চাৰ্কল অফিচৰ পৰা অনা হয়। চ' তোমালোকে ইনকাম চাৰ্টিফিকেট দিব পাৰা, নাইবা ৰেচন কাৰ্ড দিব পাৰা। আৰু যিবোৰ ষ্টুডেণ্ট প্ৰিভিয়াছ ইয়াৰত ফি ৱেইভাৰ ছেকশ্যনত আছিলা বা ফি ৱেইভাৰ কেটেগৰীত আছিলা, স্কিম লৈছিলা, দেন তোমালোকেও ল'ব পাৰিবা। কণ্টিনিউ তোমাৰ ষ্টাডি কণ্টিনিউ কৰি আছা যিহেতু, য'ত তোমালোকেও ল'ব পাৰিবা। বাট ইয়াতে কেইটামান ক্ৰাইটেৰিয়া ধৰি দিছে। যিবোৰ ল'ৰা ছোৱালীৰ বা যিবোৰ ষ্টুডেণ্টৰ মাদাৰ ফাদাৰ গভমেণ্ট এমপ্লয় হয়, সিহঁতে এই স্কিমৰ আণ্ডাৰত নপৰে। মানে গভমেণ্ট এমপ্লয় মিনছ কোনোবাই গভমেণ্ট, চেণ্ট্ৰেল গভমেণ্ট, ষ্টেট গভমেণ্টৰ বা ছেমি গভমেণ্টৰ আণ্ডাৰত জব লৈ আছে, কোনোবাৰ মা দেউতাই বা ফেমিলি মেম্বাৰ মিনছ গাৰ্জেনে, মিনছ মা দেউতাই, পেৰেণ্টছ, গাৰ্জেন নহয়, পেৰেণ্টছে যদি জব কৰি আছে, দেন তুমি এই ফি ৱেইভাৰ ছেকশ্যনত নপঢ়া, ডাইৰেক্ট লিখিছে। আৰু প্ৰিভিয়াছ ইয়াৰ ষ্টুডেণ্ট যিবোৰৰ বেক লাগিব, ফাৰ্ষ্ট অফ অল বেক লাগিলে তুমি ইয়াৰ পৰা বঞ্চিত হবা, তোমাৰ এডমিশ্যন ফ্ৰী নহয়। যদি কাৰোবাৰ বেক লাগে, দেন তোমালোকে ইয়াৰ পৰা বঞ্চিত হবা। তাৰপিছত লিখিছে এটা বস্তু যে তোমালোকৰ এটেণ্ডেঞ্চ 70% থাকিব লাগিব। এটেণ্ডেঞ্চ কিমান থাকিব লাগিব? 70% থাকিব লাগিব। একদম মোষ্ট ইম্পৰ্টেণ্ট, 70% এটেণ্ডেঞ্চ থাকিলেহে তোমালোকে কি কৰিব পাৰিবা, তোমালোকে ফ্ৰী এডমিশ্যন ল'ব পাৰিবা, যদি আগতে লৈছা। এণ্ড নতুন ষ্টুডেণ্টখিনিৰ কথা আমি ক'লোৱে, নতুন ষ্টুডেণ্টৰ কি ইনকাম চাৰ্টিফিকেট থাকিব লাগিব। আৰু ইনকাম চাৰ্টিফিকেটত কি বিল' 4 লাখৰ তলত হ'ব লাগিব তোমাৰ ইনকাম, ফেমিলি ইনকাম। আৰু যদি ইনকাম চাৰ্টিফিকেট নাই, তোমালোকে কি দিব পাৰিবা, তোমালোকে ৰেচন কাৰ্ডো দিব পাৰিবা। ৰেচন কাৰ্ড দিলেও হৈ যাব, কোনো টেনশ্যন ল'ব লগা নাই, মানে টেনশ্যন নাই, কোনো টেনশ্যনে ল'ব লগা নাই। আৰু এটা বস্তু লিখিছে যে বেকলগ ক'লো, কোনোবাই যদি, আৰু এটা মষ্ট ইম্পৰ্টেণ্ট, কোনোবাই যদি এণ্টি ছ'চিয়েল এক্টিভিটি যেনে ৰেগিং, কোনোবা জুনিয়ৰক মাৰিছে, সেইবোৰ এক্টিভিটিত ফচি যায়, সিহঁতৰো এই ফ্ৰী এডমিশ্যনটো কেঞ্চেল হৈ যাব। যদি কোনোবাই এইবোৰ কাম কৰে, দেন ডাইৰেক্ট কোনে দিছে, হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে অৰ্ডাৰ কৰিছে, কোনোবাই যদি ৰেগিং চেগিং এইবোৰ কাম কৰে, দেন সেইবোৰ ষ্টুডেণ্ট এক্সক্লুড হৈ যাব, আউট হৈ যাব, নাপায়। তাৰপিছত বেকলগ ক'লো, কাৰোবাৰ বেক লাগিছে, দেন নোৱাৰা। তাৰপিছত এটেণ্ডেঞ্চ 70% লাগিব। দ্য ষ্টুডেণ্ট অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট, আৰু এটা ইম্পৰ্টেণ্ট, তুমি অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট ষ্টুডেণ্ট হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, পাৰ্মানেণ্ট ষ্টুডেণ্ট হ'ব লাগিব, মানে অসমৰ ষ্টুডেণ্ট হ'ব লাগিব। চ' তাৰেপিছত গভমেণ্টৰ ক'লোৱে যে কাৰোবাৰ ফেমিলি মাদাৰ ফাদাৰ যদি গভমেণ্ট এমপ্লয় হয়, নোৱাৰে। আৰু ইনকাম বিল' 4 লাখ, আৰু ৰেচন কাৰ্ডতো হৈ যাব। চ' এয়া হ'ল নটিফিকেশ্যন। মই অলৰেডি ভিডিঅ' বনাই দিছোঁৱে, তথাপিও বুজাই দিলোঁ। আৰু কিছুমানে কমেণ্ট কৰিছে, দাদা আমি ডিষ্টেঞ্চত কি কৰিম? এইবোৰ ডিষ্টেঞ্চৰ কাৰণে নহয়। ডিষ্টেঞ্চত আৰু এটা বস্তু ইম্পৰ্টেণ্ট, যে চেল্ফ ফাইনেন্স, যিকোনো যেনে BBA এটা চেল্ফ ফাইনেন্স হয়, যিবোৰ আৰু বহুত চেল্ফ ফাইনেন্স যিখিনি আছে, চেল্ফ ফাইনেন্স ষ্টুডেণ্টে যিখিনি কৰ্চৰ চেল্ফ ফাইনেন্স হয় বা প্ৰফেচনেল হয়, ভকেশ্যনেল কৰ্চ হয়, সিহঁতৰ পে'মেণ্ট দিব লাগিব। সিহঁতে এই ফি ৱেইভাৰ স্কিমত নপৰে, শ্বেল নট বি এলিজিবল আণ্ডাৰ দিছ স্কিম। মানে সেইবোৰ সেইবোৰ ষ্টুডেণ্টে ফ্ৰী এডমিশ্যন নাপায় যদি চেল্ফ ফাইনেন্স হয়। অ'কে, চ' এইটো এটা বহুত মষ্ট ইম্পৰ্টেণ্ট কথা বুলি ক'ম, যে তোমালোকে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন মাৰিলেও তোমালোকে নটিফিকেশ্যনটো পাই যাবা, আৰু তোমালোকেও চাব পাৰিবা এইটো নটিফিকেশ্যনটো।
আৰু যিমান কলেজ আছে, যিমান অটোনমাস কলেজ আছে, অটোনমাস যিমান কলেজ ইউনিভাৰ্চিটি আছে, গভৰ্ণমেণ্ট মডেল কলেজ আছে, যিমান আছে সকলোতে প্ৰযোজ্য, সকলো ষ্টুডেণ্টে ফ্ৰী এডমিশ্যন পাব এইখিনি ক্ৰাইটেৰিয়া ফুলফিল হ'লে। চ' আৰু এটা কমেণ্ট আহিছিলে, দাদা ডিষ্টেঞ্চৰ কথা ক'লো, ডিষ্টেঞ্চৰ ষ্টুডেণ্টৰ কাৰণে নহয়, এলিজিবল নহয়। ডিষ্টেঞ্চৰ ষ্টুডেণ্টে ভাই ডিষ্টেঞ্চত তোমালোকে পে'মেণ্ট কৰিব লাগিব। প্ৰাইভেটৰ কোনোবাই কমেণ্ট কৰিছিলে, দাদা আমি প্ৰাইভেটত ফ্ৰী এডমিশ্যন পাম নেকি? প্ৰাইভেটত কেনেকৈ ফ্ৰী এডমিশ্যন পাবা? কি কমেণ্ট কৰা? এইটো ইম্পচিবল। আৰু পলিটেকনিক, কিছুমানে কমেণ্ট কৰিছিলে পলিটেকনিক চাগে মেক্সিমাম মই যিমান দূৰ জানো সেলফ ফাইনেন্সিং হয় বা প্ৰফেচনেল বা ভকেশ্যনেল কোৰ্চৰ আণ্ডাৰত পৰে, সেইকাৰণে পলিটেকনিক নপৰে বা পলিটেকনিক ষ্টুডেণ্ট ফি ৱেইভাৰ ছেকশ্যনত নপৰে। চ' এইখিনি আছিল ডাউট, মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। চ' কেনেকুৱা লাগিছে বা ক্লিয়াৰ হৈছে নে নাই জনাবা। আৰু এটা কথা, ইম্পৰ্টেণ্ট কথা, যে এভৰিডে 9:30 এভৰিডে 9:30 অচিন আনফিল্টাৰ্ড, মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ ইউটিউব চেনেল, তাতে লাইভ কৰি আজিৰ পৰা লাইভ কৰিম। চ' এভৰিডে 9:30 তোমালোকে জইন হ'বা। যদি কাৰোবাৰ কিবা ডাউট আছে, কিবা জানিবলগীয়া আছে, লাইভত আহিব পাৰা, ডিছকাছ কৰিব পাৰা আৰু নিজৰ ডাউট ক্লিয়াৰ কৰিব পাৰা। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।